মৰমৰ ছাত্ৰ-ছাত্ৰীসকললৈ স্বাগতম জনাই আজি লৈ আহিছোঁ বাৰ্টক নামৰ কবিতাটো, যিটো এলিন ফিছাৰে লিখিছে তোমালোকলৈ। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আহিছোঁ ৩ নম্বৰৰ পাঠ ইংৰাজী বাৰ্টক। এই ছবিখনলৈ চোৱাচোন। এই চৰাইবিলাক তোমালোকে দেখিছা ন? এইখিনি আমি সাধাৰণতে ওচৰে পাজৰে দেখি থকা চৰাই। এইটো হৈছে পাৰ চৰাই, তাক কয় ইংৰাজীত পিজন। এইটো ডাভ, ইয়াক কয় কপৌ চৰাই। এইটো পেৰট, ইয়াক কয় ভাটৌ চৰাই। আৰু আমি কা কা কৰি থকা কাউৰীজনীকো চিনি পাওঁ, হয় নহয় বাৰু? সেইটো কয় ক্ৰু। ঘনচিৰিকাটো দেখিয়ে থাকোঁ আমি। এইটো হ'ল স্পেৰো। আৰু মৰা চৰাইটো আটাইতকৈ মৰম লগা, ই হ'ল পিকক। তোমালোকে এইখিনিতে আৰু এটা কথা মনত ৰাখি থোৱাচোন, ঘনচিৰিকাক হাউচ স্পেৰো বুলি কয়। আমি এই চৰাইবোৰ চিনি পাওঁ নহয় জানো? চিনি পাওঁ যদিও আমি আলোচনা কৰিছোঁ এইকাৰণেই যে বাৰ্টক নামৰ কবিতাটোত আমি চৰাইৰ বিষয়ে পঢ়িম। চৰাইবোৰ দেখিলে আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন মনলৈ আহে নহয়নে? আৰু সেইবিলাক প্ৰশ্ন এনেকুৱা ধৰণৰ নহয় জানো? লেটছ টক, আলোচনা কৰোঁ আহা। ডু ইউ থিংক বাৰ্ডছ হেভ ফেমিলিজ? চৰাই চিৰিকটিৰ পৰিয়াল আছে বুলি তুমি ভাবানে? ভাবা নাই বাৰু? ডু ইউ থিংক বাৰ্ডছ কেন টক? চৰাইবোৰে কথা ক'ব পাৰে বুলি তুমি ভাবা নাই? হেভ ইউ চিন পিপুল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ? চৰাইবোৰৰ দৰে মানুহে আকাশত উৰি থকা তুমি দেখিছানে? মানুহে জানো আকাশত চৰাইবোৰৰ দৰে উৰিব পাৰে? তেওঁলোকৰতো পাখি নাই। ঠিকেই কৈছা তোমালোকে। এৰোপ্লেন বা হেলিকপ্টাৰৰ সহায়তহে উৰিব পাৰে নহয়নে? পেৰাচুট ব্যৱহাৰ কৰি, হয় নহয়? ডু ইউ থিংক ট্ৰিজ হেভ এ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লিভছ অফ বাৰ্ডছ? চৰাইবোৰে গছনিত বিশেষ ঠাই হিচাপে থাকে বুলি তুমি ভাবানে? হোৱাই এণ্ড হাউ? কিয়? কেনেকৈ? আহাচোন আমি এই ধুনীয়া কবিতাটো এবাৰ ৰিডিং কৰি চাওঁ। আমি আজি কেৱল ইংৰাজীতে পঢ়িহে চাম দেই। তোমালোকে কিতাপখন কিন্তু লগত উলিয়াই ল'বা দেই। লেটছ ফাইণ্ড আউট হোৱাট দ্য টু বাৰ্ডছ ৰবিন এণ্ড জয় আৰ টকিং এবাউট। বাৰ্ড টক। থিংক, said the robin, said the joy, sitting in the garden talking one day. Think about people, the way they grow. They do not have feathers at all, you know. They do not eat beetles. They do not grow wings. They do not like sitting on wires and things. Think, said the robin. Think, said the joy. Are not people funny to be that way? পাছৰ অংশখিনি পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইকছ কৰিব, কমেণ্টছ কৰিব। কমেণ্টছে আমাক অনুপ্ৰাণিত কৰিব। আৰু বেলেগৰ সুবিধাৰ বাবে চেনেলটো শ্বেয়াৰ কৰিব পাৰে, তেতিয়া বেলেগৰো সুবিধা হ'ব।